এয়া আমাৰ দৰা দেই নমস্কাৰ জনাইছো সকলোকে কি খবৰ আপোনালোকৰ আশা কৰো আপোনালোক সকলোবোৰ ভালে কুশলে আছে আজি মোৰ মামাৰ ডাঙৰ মামাৰ একমাত্ৰ লৰাৰ জুৰুন তাৰ বাবে আহিছো আৰু বিয়া ঘৰত আহিছো যেহেতু আপোনালোকক গুটেইখিনি ভিডিও দেখাই দিও তেহলে আহকচোন আজি জুৰুনত গৈ কাক লগ পালো কি কৰিলো গুটেইখিনি আপোনালোকক দেখুৱাই আছো তেহলে আজি ব্লগটো আৰম্ভ কৰিছো আৰু এতিয়া মই জুৰুনত কি পিন্ধি গৈছিলো আপোনালোকক গুটেইখিনি দেখুৱাও হক এই বেগটো মই দাদাৰ বিয়া বুলি কিনিছিলো আৰু নেকলেছ ডালো মই বিয়া বুলিয়ে লৈছিলো আগৰ ভিডিওত মই দেখুৱাইছো আৰু মই এনেদৰে আগতীয়াকৈ কৰবাত যোৱাৰ আগতে বিছনাত এনেদৰে গুটেইখিনি বস্তু যি পিন্ধি যাম উলাই ৰাখো তেতিয়া হলে পিন্ধাৰ সময়ত নহলে বস্তুবিলাক যে যাবৰ সময়ত একো বস্তুই বিচাৰি পোৱা নাযায় আৰু আজি মই মোৰ বিয়াৰ মেইন সেটজোৰ পিন্ধি আহিছো আজি অৱশ্যে জুৰুনখন অকমান স্পেশাল হয় কাৰণ আজি আমাৰ দৰাও জুৰুনলৈ বুলি আহি আছে ইয়া দেখিছেনে দৰাৰ গাড়ী কাৰণ দৰাই আজি সেন্দুৰ পিন্ধাব এতিয়া আমি সিপাজাৰ পাৰ হলো সিপাজাৰৰ পৰা আহি আছো আৰু কইনা ঘৰ পাম আৰু আপোনালোকক গুটেইখিনি দেখুৱাম বাৰু আৰু এয়া আমি কইনা ঘৰ আহি পালো কইনা ঘৰ অৱশ্যে মঙ্গলদৈৰ আগত সিপাজাৰৰ আগত অকমান টংলা পাবগৈ লাগে টংলা পাইনে নাপাই মই সঠিকভাৱে নাজানো হেখিনি টংলা কইনে অকমান দূৰ আছে কইনা ঘৰ এতিয়া আহি পালো সকলোৱে বস্তুখিনি লৈ লৈছো কাৰণ জুৰুনৰ যি সামগ্ৰী হয় আৰু এয়া দেখিছেনে কইনা ঘৰলৈ বুলি কইনাৰ জুৰুনলৈ বুলি আনা মাছ গুটেইখিনি যিমান পাৰো আপোনালোকক দেখুৱাই দিছো আৰু আমাৰ দৰা আহিছে দেই আমাৰ লগত আজি আৰু বাকো কেনেকুৱা দেখিছে আপোনালোকে জনাই দিব আৰু সকলোৱে হাতে গুটেইখিনি বস্তু লৈ ললো আৰু এয়া মোৰ মামাৰ ছোৱালী আমাৰ মামা অৱশ্যে 5 জন আছিল আৰু গুটেইখিনি অলপকৈ দেখুৱাই দিছো আপোনালোকক এতিয়া কইনা ঘৰ সোমাই আহিলো আৰু এতিয়া কইনা ঘৰত সোমোৱাৰ লগে লগে যেহেতু আদৰি নিয়া যায় এতিয়া কইনাৰ মাকে গুটেই দৰা পাৰ্টি আমাক আদৰি লৈ যাব সৌৰভ তুমি ইফালে লোৱাচোন আগত যাবা কইনা ঘৰ আহি পাইছো বিয়া ঘৰত যেহেতু হিন্দী গানৰ পৰা অসমীয়া গান বহুতখিনি বাজি আছিল আৰু গান থাকিলে কপিৰাইট পৰি যায় সেইবাবে মই এতিয়া আকৌ নতুনকৈ মোৰ ভয়েসটো দিব লগা হৈছে আমাৰ আকৌ কাকুৱে নাচি আছিল গান বাজাৰ কাৰণে হি আকৌ গান শুনি বিৰাট ভাল পায় তাৰ লগত নাচি ভালেও আৰু যেহেতু জুৰুন পিন্ধোৱাৰ নিয়মখিনি বহুতখিনি দীঘলীয়া হয় সেইবাবে তাৰ আগতেই জুৰুন পিন্ধোৱাৰ আগতে আমাক চাহ খাই লবলৈ দিলে আৰু এতিয়া আমি চাহ খাই আছো আৰু এতিয়া আপোনালোকক চাহৰ লগত কি দিলে দেখুৱাই দিছো বাৰু এয়া নাৰিকলৰ লাৰু আৰু নাৰিকল পিঠা দিছিলে তেল পিঠা দিছিলে জিলাপি আৰু ভুজিয়াটো খাই বিৰাট ভাল লাগিছিলে আৰু যেহেতু ৰাতিপুৱাই আহিছিলো জুৰুন বুলি আৰু অকমান দূৰো হয় চাহ কাপ খাই বিৰাট ভাল লাগিলে তাতে লাৰু পিঠা খাইতো বিৰাট ভাল লাগে তেল পিঠাও দিছিলে আগতেখিনি খোৱাৰ পিছতেই তেওঁলোকে ক'লে একে বহাতেই জলপান খাই যাবলৈ দৈ চিৰা দিছিলে দৈ চিৰাখিনিও একেলগে একে বহাতেই আমাক দি দিলে এতিয়া আমাক চাহ খাব দিলে গুটেইখিনি মই অলপকৈ আপোনালোকক দেখুৱাই দিছো আৰু চাহ খোৱাৰ পিছতেই ক'লে একে বহাতে দৈ চিৰাও দিব বোলে জলপানখিনিও খাই যাবলৈ দিলে আৰু ধুনীয়াকৈ আমি দৈ চিৰা খাই ললো তাৰ পিছত জুৰুন পিন্ধোৱাৰ নিয়মখিনি আছে সেইখিনি কৰিবলৈ আছে দৈ চিৰা দিছে দৈ চিৰা একদম ধুনীয়া গুড় আৰু ইয়াত দৈ চিৰা ধুনীয়া জুলীয়া গুড় দৈ চিৰা বঢ়িয়া ভাল লাগিলে আৰু বায়ু কৈ আছিলে বিৰাট ধুনীয়া হৈছে ধুনীয়াকৈ খালো আমি আৰু মই মাকো দেখুৱাই দিছো মায়ো কৈছিলে বিৰাট ধুনীয়া হৈছে অৱশ্যে তেতিয়া গান বাজি থকা কাৰণে এতিয়া মই ভয়েসটো দিবলৈ পৰা নাই আৰু আমাৰ কাকু ইছুহতেও বিৰাট ভাল পাইছে দেই আমাৰ আকৌ ইছুহতে দৈ চিৰা খাই বিৰাট ভাল পায় আমাৰ বিশেষকৈ আমাৰ ইছুৱে এতিয়া আপোনালোকক আমাৰ কইনা মানে আমাৰ বৌক দেখুৱাই দিছো চিনাকি কৰাই দিছো এয়া হ'ল আমাৰ মোৰ মামাৰ লৰাৰ কইনা মানে আমাৰ মৰমৰ বৌ বহুত বেছি ধুনীয়া দেই আমাৰ কইনা হয়নে নহয় জনাবচোন বিৰাট ধুনীয়া লাগিছে জুৰুনৰ দিনাখন আৰু আপোনালোকে আশীৰ্বাদ কৰিব মামাৰ লৰা মোৰ দাদা আৰু বৌৰ
যুগ্ম জীৱন সুখৰ হওক। আৰু এতিয়া আপোনালোকক অলপ অলপকৈ জোৰোণৰ গোটেইখিনি নিয়ম দেখুৱাই গৈ আছো। মামি দুই মামি এতিয়া আমাৰ মাইকী মানুহৰ যিখিনি জোৰোণ পিন্ধোৱা নিয়ম সেইখিনি হৈ গৈছিলে আৰু ঠাই ভেদে ভেদে যিহেতু নিয়ম অলপ বেলেগ হয়, এইফালে মাইকী মানুহে জোৰোণ পিন্ধোৱা হোৱাৰ পিছত মতা মানুহৰ অকণমান নিয়ম থাকে বোলে, ৰাইজৰ মতা মানুহৰ তাকে চলি আছিলে আৰু সেইখিনি ভিডিঅ' অৱশ্যে মোৰ তোলা নহ'লে। আৰু তাৰপিছতে আমাক খাবলৈ দিলে আৰু এয়া আমাক খোৱাখিনি অকণমান অকণমানকৈ আপোনালোকক দেখুৱাই গৈছোঁ কি কি আছিলে। দালি ভাজি আৰু ছাগলীৰ মাংস, ইয়াতে আছিলে এইটো ঔটেঙা আৰু কৰ্দৈ টেঙাৰ এইটো টক চাটনি এটা, বিৰাট ধুনীয়া লাগিছিলে সেইটো চাটনিটো। আৰু মাছৰ টেঙা আৰু আছিলে হাঁহৰ মাংস আৰু ইয়াত দেখিছেনে মুড়ি ঘণ্ট দিছে। হাঁহৰ মাংসখিনি অকণমান ড্ৰাই টাইপৰ কৰিছে, এয়া হ'ল হাঁহৰ মাংস আৰু ধুনীয়া হৈছিলে গোটেইখিনি বস্তু, খাই বহুত ভাল লাগিলে। আমাৰ দৰা দেই, দৰা কেনেকুৱা আজি জোৰোণ গ'ল? খেদাই দিলো। আৰু এতিয়া আমাৰ জোৰোণ পিন্ধোৱা হৈ গ'ল ধুনীয়াকৈ, গোটেইখিনি নিয়ম নীতি আৰু খোৱা বোৱা পাৰ হৈ গ'ল ধুনীয়া কৰি। আৰু এতিয়া আমি ঘৰলৈ গৈ আছোঁ। আজিৰ ব্লগটো চাই কেনেকুৱা পালে আপোনালোকে নিশ্চয়কৈ জনাব আৰু লগতে কমেণ্ট আৰু লাইকৰ জৰিয়তে মোক জনাই দিব। আজিলৈ বাই বাই। জোৰোণ দিয়া হৈ গ'ল আমাৰ, এতিয়া গৈ আছো বা গ'লা মামাৰ ল'ৰাৰ জোৰোণ। এতিয়া ঘৰ যাওঁ।